নমস্কাৰ গাইজ, মোৰ নাম ৰোহন ফ্ৰম গুৱাহাটী এণ্ড আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। মানে মাত্ৰ আহিলোঁ জিমৰ পৰা এণ্ড যেতিয়ালৈকে কণীটো বইল হৈ আছে ভাবি আছোঁ যে এটা কিবা আপোনাক হেল্প কৰি দিওঁ। মানে কিছুমানৰ শুনো আৰু যে ভোক নালাগে, ডাইজেশ্যন শ্ল' হয়, তাৰে মানে বিনা মেডিচিন খাই আপুনি কেনেকৈ এইটো ঠিক কৰিব পাৰি। যিহেতু মই জানোতে ভাবোঁ যে আপোনাকো শ্বেয়াৰ কৰোঁ। ত' আমাৰ বডিয়ে একো গম নাপায় আমি কেতিয়া খাব লাগে, কেতিয়া কি কৰিব লাগে। চ' আমাৰ বডিক এটা হেবিট কৰাব লাগিব। যেতিয়া তোমাৰ ভোক নালাগে, ডেইলি চেম টাইমত অলপ অলপ খাই দিবা। যদিও ভোক নালাগে তথাপি এটা ব্ৰেড হওক, এটা বিস্কিট হওক, তুমি যি খোৱা আৰু অলপমান খাই দিবা। কম কোৱান্টিটি হওক কিন্তু অলপ খাবা। সেই খোৱাটো তোমাৰ যেতিয়া ৰেগুলাৰ বেচিছত কৰি থাকিবা, বডিত হেবিট হৈ যাব, তেতিয়া সেইটো তোমাৰ ভোকত পৰিণত হ'ব। টাইম লাগিব, আজি লগা নাই, কালি লগা নাই, এসপ্তাহ 10 দিন কনচিষ্টেঞ্চি লৈ এনেকুৱা হেবিটটো ৰাখা, নিজে নিজে ভোক লাগি যায়। একো মেডিচিন খাব নালাগে। মোৰো আগতে এনেকুৱা লগা নাছিল, মই নিজে নিজে হেবিট কৰিছোঁ, তেতিয়া মোৰ নিজে নিজে লগা হ'ল। চ' আৰু ডাইজেশ্যনৰ কথা যদি মানে কোৱা, তেতিয়াহ'লে মানে মেক্সিমাম আমাৰ ইণ্ডিয়ান মানুহৰ ব্ৰেকফাষ্ট স্কিপ কৰে। ব্ৰেকফাষ্টটো স্কিপ কৰিব নালাগে, সেইটো মই মেক্সিমাম মানুহক শুনো। ত' ব্ৰেকফাষ্টটো স্কিপ কৰিব নালাগে এণ্ড ৰাতিপুৱা যেতিয়া মৰ্ণিং ফাৰ্ষ্ট উঠিবা, মুখটো ধোৱাৰ আগত বা ফ্ৰেছ হোৱাৰ আগত আৰু বা পিছত হ'লেও হ'ব, কুহুমীয়া গৰম পানী এগিলাচ লৈ তাতে মৌ দি পেলাই আৰু প্লাছ ক'লা নিমখ দি দিব, অলপমান অলপমান শ্লাইট। প্লাছ যদি তোমাৰ পেট লছত আছে তেতিয়াহ'লে নেমু দিব পাৰা অলপমান চেপি। চ' এইখিনি তুমি কৰা, ধুনীয়াকৈ ডাইজেশ্যনৰ তোমাৰ প্ৰব্লেমো নহ'ব। যোনটো তোমাৰ কণী খালে বা অলপ বেছি প্ৰটিন খালে ব্লটিং ভাব হয়, সেইটোও নোহোৱা হৈ যায়। এইখিনি কৰা, কৰি চোৱা, মই নিজে কৰিছোঁ ত' সেইকাৰণে মই শ্বেয়াৰ কৰি আছোঁ। কৰি চোৱা, নিশ্চয় ৰিজাল্ট পাবা। বাদ বাকী কণীটো হ'ল বাৰু, এতিয়া খাওঁ, বাই বাই।